নগাঁৱৰ পিছত গুৱাহাটীত আত্মসহায়ক গোটৰ মহিলালৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক 17,680 গৰাকী মহিলাই লাভ কৰিলে মুখ্যমন্ত্ৰীৰ উপহাৰ আত্মনিৰ্ভৰশীল হোৱাৰ বাটেৰে খানাপাৰাত সমবেত হ'ল হাজাৰ হাজাৰ মহিলা দিছপুৰ নিউ গুৱাহাটী আৰু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ মহিলায়ো শপত ল'লে স্বাৱলম্বী হোৱাৰ ছাৰে যিটো 10,000 টকা আমালৈ আগবঢ়াইছে ব্যৱসায় কৰাৰ বাবে সুবিধা হৈছে আমাৰ আৰু বেছিকৈ এতিয়া সকলোৱে নিজে নিজে হেৰি লৈছে মই কাপোৰৰ ব্যৱসায় কৰি আছো এতিয়া মই কাপোৰৰ ব্যৱসায়টো আৰু বেছি উন্নত কৰিম লগতে আৰু বাকি গোটৰ বাকিখিনি আচাৰ বনাব পিঠা লাৰু বনাব সবে তেনেকৈ আগবাঢ়ি যাম বুলি আমি সাজু হৈ ৰাজ্যৰ 40 লাখ মহিলাক 10,000কৈ অৰ্থ সাহায্য প্ৰদান কৰিম বুলি ঘোষণা কৰোতে খুটা কম্বল ধুতি লুঙি দিয়া কংগ্ৰেছে আমাক সমালোচনা কৰিছিল কিন্তু আজি আমি প্ৰমাণ কৰি দিলো যে বিজেপিয়ে যি কয় সেয়া আখৰে আখৰে কৰি দেখুৱায় যাৰ প্ৰমাণ ৰাজ্যৰ 40 লাখ মহিলা যেতিয়া আমি 10,000 টকা দিম বুলি কৈছিল কংগ্ৰেছে হিসাব কৰিছিল 40 লাখ মহিলা 10,000 টকা 4,000 কোটি টকা কৰ পৰা দিব সেইকাৰণে তেওঁলোকে প্ৰচাৰ কৰিছিল যে এইবিলাক মিছা নিদিয়ে এনে কৈছে কিন্তু আজি আপোনালোকে গম পালে যে বিজেপি চৰকাৰে এনে একো নকয় যি কৰিব তাক কৰি দেখুৱাব আজি আপোনালোকে নিজে প্ৰমাণ পালে আজি যেনেকৈ মই 10,000 টকাটো আপোনালোকক প্ৰমাণ কৰি দেখুৱালো আপোনালোকে 25,000 টকাটো পাব 50,000 টকাটো পাব মই আপোনালোকক সেই কথাও আজিয়ে মই আপোনালোকক দিছো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা চলিত মাহতেই গৃহীত হ'ব এখন নতুন আইন যিখন আইনৰ জৰিয়তে অসমত সম্পূৰ্ণৰূপে ৰোধ কৰা হ'ব বহু বিবাহ এগৰাকী পত্নী থাকোতেই দ্বিতীয় বিবাহ কৰিলে 7 বছৰলৈ থাকিব লাগিব ৰঙা ঘৰত ধৰ্মৰ দোহাই দি কোনেও কৰিব নোৱাৰিব বহু বিবাহ কিছুমানে কয় যে নহয় আমাৰ ধৰ্মত লিখা আছে 4টালৈকে আমি বিয়া কৰাব পাৰো এগৰাকী ঘৰত পত্নী থাকোতে আৰু যদি 3 গৰাকী বিয়া কৰায় মহিলা গৰাকীৰ কবাত সন্মান থাকিব জানো সমাজত উলাব পাৰিব জানো সেই কাৰণে এইবাৰ আমি 25 নৱেম্বৰত বিধানসভাত নতুন আইন আনি আছো ঘৰত এগৰাকী থাকোতে যদি দ্বিতীয় গৰাকী বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব ধৰ্মত কি লিখা আছে মই নাজানো মই এটাই কথা জানো যে অসমৰ প্ৰতিগৰাকী মহিলা সন্মানৰ সৈতে জীয়াই থাকিব পাৰিব লাগিব গুৱাহাটীৰ বহু ভেন্ডিং জোন এতিয়া দখল কৰি ৰাখিছে বাংলাদেশীয়ে বাহিৰৰ পৰা অহা শত্ৰুক আঁতৰাই গুৱাহাটীৰ প্ৰতিটো খালী ঠাই আত্মসহায়ক গোটৰ মহিলাক গতাই দিবলৈ পৌৰ নিগমক নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মোৰ আৰু এটা পৰিকল্পনা আছে আমাৰ গুৱাহাটীৰ ফ্লাইঅভাৰ বা বিভিন্ন ভেন্ডিং জোনত বাহিৰৰ পৰা মানুহবোৰ আহি ভৰি পৰিছে বাহিৰ মানে কিছুমান একেবাৰে বাহিৰ তেওঁলোকক আটাপাটা খুদিলে গৈ বাংলাদেশ পাবগৈ আমি পৌৰ নিগমক অনুৰোধ কৰিম যে এতিয়াৰ পৰা য'ত ব্যৱসায় জাগা হয় তাতে আমাৰ মহিলা আত্মসহায়ক গোটৰ মহিলাসকলকহে জাগা দিব লাগে বাংলাদেশৰ পৰা আহাবিলাকক পঠাই দিব লাগে নে নালাগে আৰু জাগাবোৰ আপোনালোকক দিব লাগে নে নালাগে অহাবাৰ মোৰ এইটোৱে কাম হ'ব যে গুৱাহাটীত য'তে খালী জাগা হ'ব তাতে ব্যৱসায় কৰিবৰ কাৰণে প্ৰথমতে আত্মসহায়ক গোটৰ মাসকলক আমি প্ৰথম জাগা দিম 2021 চনৰ পৰাই অসমত কঠোৰ হাতেৰে দমন কৰা হৈছে বাল্য বিবাহ যাৰ বাবে এই শিক্ষাবৰ্ষত ৰাজ্যৰ মহাবিদ্যালয়সমূহত চকুত লগাকৈ বৃদ্ধি পালে যুৱতীসকলৰ নাম ভৰ্তি নিযুত মইনা আঁচনিৰ বাবে 50,000 ছাত্ৰীয়ে সাহসেৰে ঢপলিয়াই গৈছে সপোনৰ কলেজখনলৈ অসমত বাল্য বিবাহ বন্ধ হৈছে আমি লৰা ছোৱালীৰ কলেজত এডমিশন বিনামূলীয়া কৰিলো আৰু ছোৱালীয়ে যাতে কলেজত পঢ়িব পাৰে তাৰ কাৰণে নিযুত মইনাৰ দৰে আঁচনি আৰম্ভ কৰিলো আজি যদি আপোনালোকে চাই যোৱা বছৰতকৈ এই বছৰ অসমৰ কলেজত 50,000 ছোৱালীয়ে বেছিকৈ এডমিশন লৈছে
কিয় এডমিশ্যন লৈছে যে ছোৱালীৰ পঢ়াৰ খৰচ আজি ৰাজ্য চৰকাৰে আগবঢ়াইছে অৰুণোদয় আঁচনিয়ে অসমৰ 40 লাখ মহিলাৰ সন্মান বৃদ্ধি কৰিছে কাৰণ জনকল্যাণমুখী আঁচনিখনে প্ৰতিগৰাকী মহিলাক ঘৰ চলোৱাত ব্যাপকভাৱে সহায় কৰিছে এখন ঘৰ চলোৱাত এগৰাকী মহিলাই আগবঢ়োৱা অৱদানে সৰ্বাংগ সুন্দৰ কৰি তুলিছে একোটা পৰিয়াল গতিকে অৰুণোদয়ৰ প্ৰয়োজনীয়তা কি সেয়া ভালকৈয়ে বুজে ৰাজ্যৰ 40 লাখ মহিলাৰ পৰিয়ালে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ